আজি সমূহ ধনশিৰিবাসী ওলাই আহি মিৰিগাঁও খেলপথাৰৰ প্ৰাংগণত বিকুদাৰ বিদেহী আত্মাৰ শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্নজনে বিভিন্ন ধৰণে নিজৰ নিজৰ মত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তাৰে এটি ভিডিঅ' পাই আপোনালোকৰ আগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ইয়াত বিকুদাৰ প্ৰতিভাৰ বিষয়ে সকলোৱে বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছে, যিটো শুনিলে আপোনালোকৰ চকুত চকুলো নিগৰিব। কাষতে ভিডিঅ' ক্লিপটো লগাই দিছোঁ, চাই ল'ব। সংস্কৃতি বিভাগ আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক অনুষ্ঠানত সহযোগ কৰিবৰ কাৰণে আমি মঞ্চলৈ আহ্বান জনাইছোঁ। এই অনুষ্ঠানটোত সহযোগ কৰিবৰ কাৰণে মঞ্চলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ। From the gods, they are also reserved বুকুৰ মাজত অসমীয়া জাতিৰ এটা অংগ এটা অঞ্চলৰ পৰাই আজি এইবোৰ নাইকিয়া হোৱাৰ কাৰণে হৈছে। মই নগলে ওদালগুৰিত আছিলোঁ, যে বাৰে বাৰে ফোন কৰিছিলোঁ, কিন্তু মোৰ সাংস্কৃতিক মঞ্চৰ জন্মদিন আছিল, 4দিনমান আছিল ওদালগুৰিতে। কিন্তু আহি থাকোঁতে মই ফোন কৰিছোঁ, তাৰপিছত গম পাইছোঁ আহিব 11 বজাত পাইছোঁ। মই আজি আহিছোঁ মা দেউতাৰ দিন বুলি ঘৰখনত আহি পাই আপোনালোকৰ পাইছোঁ। সকলো ব্যক্তিৰ মানুহৰ মৰণটো বা মৃত্যু এটা শিল্পৰ দৰে হয়, বাস্তৱ। কিন্তু কিছুমান মানুহ যদি আঁতৰি যায়, সঁচাকৈ বেয়া লগাৰ কথা। আজি ৰাজীৱ শদিয়া গ'লগৈ, ঠিক তেনেকুৱা ধৰণৰ কথা বিকুদাসকলৰ কথাও আমি ক'ব লাগিব। খুব কম সময়ৰ ভিতৰত সকলোকে বিভিন্ন ক্ষেত্ৰতে তেওঁ উদ্যোগ লৈ কাম কাজ কৰিছিল, আমিও পাইছোঁ। আপোনালোকেতো বিশেষভাৱে পাই থাকে কাষৰ মানুহ হিচাপে। সেয়েহে তেওঁ য'তেই নাথাকক, যাতে তেওঁৰ আত্মাই শান্তি পাওক, অনাগত দিনৰ প্ৰজন্মৰ আকৌ কাৰোবাৰ দেশত তেওঁৰ আত্মাই আহি আকৌ আমাৰ পৃথিৱীলৈ আহক আৰু আমাক প্ৰগতিৰ দিশত, শান্তিৰ দিশত, সমন্বয়ৰ দিশত, সংস্কৃতিৰ দিশত আগুৱাই নিয়াৰ যাতে উৎস জীৱনা বা প্ৰেৰণা হয়। কাৰোবাৰ মাকৰ কোলাত আহি মাকৰ কি ক'ব লাগিব, তেনেকুৱা ধৰণৰ কথা। সেয়েহে মই বৰ বেছি নকওঁ, ইয়াকে কৈ তেওঁক পুনৰ এবাৰ শ্ৰদ্ধাঞ্জলি জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ মুজি ডাঙৰীয়া। সম্বোধন কৰি সদায় প্ৰায় কৰে। আজি হঠাতে
তেখেতৰ পৰকাম নীতিটো শুনাত মন একেবাৰে ভাগি পৰিছিলাম কৈছে সুন্দৰকৈ কৈছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তেখেতসকলে কৈছে যে মিচিং বুলিয়ে নহয় আচলতে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰাৰ লগতে কৃষ্টি সংস্কৃতি সকলো দিশতে তেওঁ সোমাই পৰি এজন সক্ৰিয় সদস্য হিচাপে ভূমিকা লোৱাৰ ব্যক্তি আমাৰ চকলি অঞ্চলৰ এটা বৰ দুখৰ বিষয় যে আমি যিটো ল'ৰা ছাত্ৰ খালি কৰি আমাৰ সমগ্ৰ স্কুলৰ পৰাই পথাৰলৈ গৈছে পঢ়িবলৈ সেই পৰ্যন্ত কেনেকৈ চাইকেল মাৰি গৈছে বিদ্যালয়লৈ সেইটো চকুত ভাহি আছে সেইজন ছাত্ৰৰ আজি আহি তেওঁ শিক্ষা গ্ৰহণ কৰি তেওঁ কৰ্ম সংস্থাপন লাভ কৰিছে স্থানটো আৰু এইবাৰ তাৰ ব্যতিক্ৰম নহয় আমি কথা দিছোঁ আপোনালোকক আমাক কুশলে ৰাখক আমি তেখেতৰ নতুন ৰূপত গঢ়ি তুলিবৰ বাবে এক বৰিষ্ঠ নেতৃত্ব দি অহা আমাৰ তীৰ্থ স্বৰ্গীয় বিকুদাপান দেৱৰ আত্মাৰ সত্ৰলৈ মধ্যে আজি অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলে আঞ্চলিক ৰঙালী বিহুৰ স্থায়ী সভাপতি সম্পাদক এই অনুষ্ঠানত উপস্থিত থকা সদৌ অসম জনজাতীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সন্মানীয় সম্পাদক মনাত মিলিলে অনুষ্ঠান বিকুদাপানৰ যি ভাষা নাইকিয়া হৈছে একচুৱেলি তাৰ ফটো উপভোগ কৰোঁ যদিও তাৰ লগত মই এনেকুৱা এটা বন্ধুত্ব মানে গঢ়ি উঠিছিলে Apengam asina yang seglekdung siloke murder yumaso derbulong yumado sine bikuda pakkase alia ligang iko jega so feel solo ngogurung aro gunang okke ange buro bondhu bandhab kudilo kapabu sikan are ngop songnom nolom lukan biye bulu lajok takkai এই মঞ্চতে আমি বহুবাৰ আলিয়ালিগাং পাতিছোঁ বহু মিটিং পাতিছোঁ আৰু ইয়াতে বিষয়ে সদায় নেতৃত্ব লৈ জিলিকাই ৰাখিছিল আমাৰ মঞ্চখনৰ লগতে গোটেই সমাজখনক আচ্ছাঙক ফিৰোজ ভাই বিকোব গাতকো মঙ্গলক মাজত চকে নংক লুপাইছো কাপি ৰাচিন্দে Sinsa nguluka tonsi bakisa nasi nambut kawang nguluka ইকোনাম যিটো অনুষ্ঠান বিভিন্ন জনজাতীয় অনুষ্ঠান দলক সে মুলুকা বাতৰি প্ৰতি বন্ধুত্বও হয় বিকুদাপাক সাৰ্ব আলিয়া লিগাং দক ৰাইজে আইৰু পামুদ্দম বিকেলা আৰম্ভণি লক সাংস্কৃতিক সন্ধিয়ালৈকে কাঙানো পাগেৰম গেৰগেলা ৰাইজে ইমুকনাম লতুলো বুগুম ইউকাং একেবাৰে মানে ঘূৰি নহা মানে টোপনিত গুচি গ'ল আচ্ছা বলি লুরাগাই না তাত ভাই যে ngokam pagam lunne len pelairo ngosipa pare aman luragai এটা আলম দক কাৰণে বেছি মুলু আবেগে মুলুক অঞ্চল সে এনেকুৱা এটা বাৰ্তা দি থৈ গুচি গ'ল যে মুলুক মিচিং ৰেগামছে ইজনৰ পৰা ইজনৰ ওপৰতেহে নিৰ্ভৰ কৰিব লাগিব কাৰণ কেলে ইজনে ইজনক বিশ্বাস কৰিব লাগিব এতিয়া ভুক্কম বিনা আগেৰ গেৰিনে আমি আকৌ গেৰম দানে মোক আজন হ'ল বিকুদাপাক গতিকে বুইছ বা কাটুকুমা সেইদিনাখন এটা ধুনীয়া এটা বাৰ্তা দিছিলে যে অনুষ্ঠান চিম মই যুৱ প্ৰজন্মক ইমদুং অকম ইমদুনে যে অনুষ্ঠান চিম যাতে এনেকৈ পাছে পাছে ওলাই আহক মই নথকা অৱস্থাত যাতে যিকোনো জনজাতিৰে হওক অনুষ্ঠানটোৰ প্ৰতি চলাই নিব পৰা শক্তিটো যোগান দিয়ক মানে ধৰক সেইটো বুলি বহুতখিনি কৰ্মশালা ক্ষেত্ৰত ইয়াত দি থৈ গুচি গৈছে আৰু ইতিমধ্যে ইয়াত যিমানখিনি অঞ্চলত মেট্ৰিক পৰীক্ষা দিছে সকলোখিনি ল'ৰা ছোৱালী ধুনীয়াকৈ এঘণ্টা আধা ঘণ্টা হ'লেও ফ্ৰীকৈ হ'লেও টিউশ্যন দি পেলাই যিমান মগজৰ পাৰে আজি 8-9 মাহ আগত সেই প্ৰচেষ্টা চলাই পেলাই গোটেই ল'ৰা ছোৱালী ইয়াত এটা শুদ্ধমা ল'ৰা ছোৱালী মানে লৈ যাব বিচাৰিছিলে বিশ্ব দৰবাৰত কিন্তু অপূৰ্ণ হৈ ৰৈ থাকিল এতিয়া মোলো অকল হ'লগীয়া বৈক্ষাৰ কাৰণে মোলৈ আবেগিক আজি 3টা ৰাতি হ'ল আমি হ'ব পৰা নাই তেখেতৰ কাৰণে যাতে ৰুণে পুনে মোক ধনী পল ৰুণে পুনে য'তে থাকক শান্তিৰে থাকক আৰু পুনৰ আত্মাৰে যাতে আমি সেই জীয়াই থকা অৱস্থাতে পুনৰ লগ পাম বুলি বোলোম নেতাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ মোক ক'বলগীয়া আচ্ছা ফুলন মোকে একদম ফুলন তমল মোকে ফুলি থাকে হৃদয়ত নকা লাগবে সিকান দানবে টানিরে ফুলক টানিরে বেয়া লাগিছে
Agam lunang mo. Baka naikir গৈছে মানে No yemal dungan lakop dungan nolo. Ekelok asile. একেলগে আছিলোঁ একেলগে ঘৰলৈকে থৈ আহিলোঁ থৈ আহি মেলি বিচনাটো থৈ আহিলোঁগৈ তাৰপিছত ৰাতিপুৱা নিছোগৈ তেনেকুৱা খবৰ সেনেকুৱাই No mane ngai asude imoran tuko. Nogom dagan lod. Nogom dagai. Kosen noroko. No gote condition to ekeloge asila tuni কি হল কি হল বিশেষকৈ মোলোকে দুখৰ সময় মোলো এনেকুৱা এজন মানুহক হেৰুৱালোঁ বিশেষকৈ মোলোকে এই অঞ্চলত সামাজিকভাৱে হওক শৈক্ষিকভাৱে হওক বা ৰাজনৈতিকভাৱে হওক সাংস্কৃতিকভাৱে হওক গোটেইখিনি দিশত আগ্ৰহ আছিল আগ্ৰহ আমনা মই দৈনিক মেহাতমলঙ অন্তত বহুত দুখ লাগে বিশেষকৈ বুটকে তুলনা দুদাম জীয়াই থকালৈকে শেষ অনুষ্ঠান হিচাপে আৰু মোক মিচিঙৰ উৎসৱ আলি লিগাংদম আইয়প কাংখানক গোটেই অনুষ্ঠান কাৰ্যসূচীৰে শেষ মনা বিকা লাষ্ট মুহূৰ্তত কেইটামান বজাত আৰম্ভিকান নলো দুগাজি একে এইটো সময়তো কাহিলি পোৱা 4:30 বাজিছিল 4:30 লফন ললি দুগাই ইয়াতে আছিলোঁ ফোন দুগম একেলগে আপুলে পুৰা ফুৰ্তি একেলগে আছিলা একেলগে ফূৰ্তি কৰি আছিলোঁ গান গাই আছিলোঁ কৰি মেলি তাৰ মাজতে অকণ ক'ব নোৱাৰি কেনেকুৱা ধৰণৰ হ'ল মোলো উপায় নাপায় মোলো লৈ গ'লোঁ বাইকত উঠাই পেলাই ঘৰলৈকে সোমোৱালোঁ বিচনাত সোমোৱাই মোলৈ সোমালোঁ জোতা চোতা খুলি দি পেলাই কম্বল চম্বল দি নিলোঁ ঘৰৰ পৰিবাৰক কৈ মেলি ওলাই আহিলোঁ বিশেষকৈ আৰু এই উৎসৱৰ কাৰণে 3 দিন 3 ৰাতি হোৱা নাছিলে নিজৰ জাতি উৎসৱৰ কাৰণে এতিয়া দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব তেনেকৈ হোৱাই মেলি থৈ আহিলোঁ তাৰপিছত ৰাতিপুৱা প্ৰায় 8টা 8:30 মানত খবৰ আহিল মাত বোল নাই অচেতন হৈ আছে তেতিয়া দৌৰি গৈ মেলি চাইছোঁ তেনেধৰণে পৰি আছে তেতিয়া আমি ততাতয়াকৈ গাড়ী মাতি পেলাই লৈ গ'লোঁ চিকিৎসালয় গোলাঘাটলৈ লৈ গ'লোঁ তাৰপিছত গোলাঘাটত এডমিট কৰি তাত চাই মেলি ডক্টৰে ডিক্লেয়াৰ দিলে যে তেখেত নাই আৰু নাই আমদামলো এতিয়া ভাষা নাই ক'বলৈ মোলোম বহুত কন্দুৱালে গোটেই দিনটো মোলো গোলাঘাটত চকু পানী টুকি থাকিল চকু পানী টুকি আহি মোলো তেনেকৈ ঘৰলৈকে আহি পালোঁ গতিকে যিখিনি মোৰ কৰ্ম আছিলে সেই কৰ্মভাগী ৰাতিতে মোলো শেষ কৰি বিদায় দিলোঁ বুলি কৈছোঁ আৰু শেষত উত্তম পিনে কণ্ঠ বিশেষকৈ বৈ আছিলে মোৰ কেৰিয়াত গতিকে মই কামনা কৰিছোঁ পুনৰবাৰ জন্ম হওক প্ৰয়োজন তেনেকুৱা কণ্ঠ বৈ নাইকিয়াৰ কাৰণে মোলোকে হাত এটা হেৰাই যোৱাৰ নিচিনা হৈছে সেই গতিকে পুনৰ জন্ম হওক তাকে মই ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ আৰু আত্মাটো শান্তি পাওক কুশলে থাকক শান্তিৰে থাকক তাকে কামনা কৰিছোঁ আজি বন্ধুবৰ পহলাত মিলি মই ক'বলৈ গ'লে ইয়াত আলি আই লৃগাং প্ৰতিষ্ঠিত হোৱাটো কিমান চনত আছিলে সেইটো অলপ পাহৰিছোঁ সেই 1992 চন আছিলে চাগে প্ৰথম আলি আই লৃগাঙত ধনচিত হোৱা এই তেতিয়াৰে পৰা আমি গাঁৱে প্ৰত্যেক গাঁও আৰু আঞ্চলিক ভিত্তিত আলি আই লৃগাং পাতি তেনেকৈ আহি আছিলোঁ য'ত নেকি আমাৰ গাঁও ধনচিৰ এৰিয়াটোত আমাৰ মিচিং যিমানকেইজন আছে যিমানকেইটা গাঁও আছে এই সকলো গাঁৱতে তেনেকৈ আলি আই লৃগাঙৰ কোনো প্ৰস্তুতি থাকে য'ত নেকি মুক্তিনাথ দলে ডাঙৰীয়া আহি পিনে আমাৰ আলি আই লৃগাংটো ইয়াত মুক্তি কৰি থৈ গ'ল আমাৰ মাজত বিলাই থৈ গ'ল সেই তেতিয়াৰে পৰা আমি পঢ়াত মিলি আমি গাঁৱে বোৰে গৈ যিবিলাক আমি আলি আই লৃগাং কেনেকৈ পাতিব লাগে সেইখিনি কৰিবলৈ গৈ পিনে আহি তেনেকৈ বহুতজনক পাইছোঁ আজি পুলঞ্চক পাইছোঁ আমাৰ ৰাকেশক পাইছোঁ আমাৰ কৃষ্ণনক পাইছোঁ আৰু ইয়াৰ বুলিয়ে নহয় টেঙানীৰ পৰা ধৰি আমাৰ ধনচিৰ ভিত্তিত ধনচিৰ এৰিয়াটোত যিমান নেকি আমি মিচিং মানুহ আছোঁ
সকলো মিচিং গাঁৱে গাঁৱে গৈ পিনে আমি আঞ্চলিক ভিত্তি এইবাৰ এই গাঁৱত পাতিছোঁ, অহাবালি সেইটো গাঁৱত পাতিছোঁ, তেনেকৈ বছৰৰ মূৰে মূৰে তেনেকৈ আঞ্চলিক ভিত্তিত আমি পাতি আহিছোঁ। তাৰ মাজতেই আহি এনেকুৱা টেলেণ্টেড আমি এটা ল'ৰা লগ পাইছিলোঁগৈ, য'ত নেকি মোক মানে ভাগিন, মোৰ মামা বুলি কয়, তেওঁক মই ভাগিন হিচাপে গণ্য কৰোঁ। আজি সেই ল'ৰাটোৰ টেলেণ্টটো এনেকুৱা এটা টেলেণ্ট পাইছিলোঁ, তো আমি কি আমাতকৈ দুগুণ চাৰিজন তেওঁ মানে আমাতকৈ মানে আগবাঢ়ি কথা ক'ব পৰা বা কামত লিপ্ত হ'ব পৰা তেনেকুৱা এটা পাকৈত এটা ল'ৰা আমি পাইছিলোঁ। আজি আমি অকল সেইটো আলি আই লৃগাং বুলিয়েই নহয়, আমাৰ অট'নমাছ কাউন্সিলৰ পৰা ধৰি আমাৰ আগম কাবাং, বানে কাবাং, যত আমাৰ মিচিঙৰ ইয়াত PMPK MMK এইবিলাকৰ ক্ষেত্ৰত আমি মিটিং মাতাং যিটো য'ত য'ত হয়, আমি লখিমপুৰ, ধেমাজি, ঢকুৱাখানা, গোগামুখ, শদিয়া এইবিলাকে আমি গৈ পিনি এইবিলাক মিটিঙত তাত উপভোগ কৰি অন্তৰ্ভুক্ত হওঁ, সহযোগ কৰোঁ। এই লগতে তেখেতসকলৰ লগতে তেওঁ তেনেকৈ গৈ আমাৰ পৰা কি আজি এনেকুৱা এটা ভাল এটা পৰিৱেশ তেওঁ জন্মাব পাৰিছিলে। অকল সেইটো দিশতো নহয়, তেওঁ এতিয়া শুনো এতিয়া গাঁওখনত কণ মইনামণিহঁতক শিক্ষা দিশটো গতিকে খুব ধুনীয়াকৈ তেওঁ মানে টিউশ্যন কৰাই মেলি তেওঁ নিজেও শিক্ষিত হৈছিল, শিক্ষিত ল'ৰা। তেওঁ শিক্ষাৰে আজি তেওঁ শিক্ষকতাও হৈছিলে। শিক্ষকতাটো এইপিনে আকৌ সেইটো দিশৰ পৰা আহি পিনে আকৌ তেওঁ এটা চাকৰিত লিপ্ত হৈছিল যে ইৰিগেশ্যন এই ডিপাৰ্টমেণ্টত। তেওঁ সেইখিনি ডিপাৰ্টমেণ্টত ইমানেই তেওঁ একচুৱেলি শিক্ষাৰ ফালৰ পৰাও খুব মানে টেলেণ্ট আছিল। সেইকাৰণে আজি তেওঁক সেইটো কাৰণে মৰ্মাহত হৈছোঁ। যোৱা এই আলি আই লৃগাং ইয়াৰ আগৰ বছৰত এই মঞ্চতে মই কাৰ্যকৰী সভাপতি হিচাপে থাকি ইয়াত অসমৰ আমাৰ জনপ্ৰিয় গায়ক আমাৰ বায়ক পেগু, ৰূপালী পাইং আৰু চন্দ্ৰদৰ পাত্ৰী তেখেতসকলক আনি যিটো এটা ইয়াত ৰূপ সৃষ্টি কৰিলে, যিটো এটা আটক ধুনীয়া আমাৰ আলি আই লৃগাং ইয়াত তেখেতসকলক মাতি আনি যিটো এটা ৰূপ ইয়াত সজ্জা কৰা হ'ল, সেইখিনি কথা একচুৱেলি খুব মানে দুখ লগা আবেলি। আজি যোৱা এই আলি আই লৃগাং মোকো কৈছিলে, মামা আহিব লাগিব, এই গাঁওখনৰ পৰা মোৰ গাঁওখনৰ অলপ দূৰত্ব, সেইটো কাৰণে আমি এই দূৰত্ব বজাই আছিলোঁ যদিও আমি একেবাৰে ওচৰৰ এটা গাঁও হিচাপে তেনেকৈ চলি আছিলোঁ। সি মোক কৈছিলে তো মামা আহিব লাগিব। সেই সময়তে মই আহিব নোৱাৰিলেও অৱশ্যে যোৱা সেইটো এই আলি আই লৃগাঙত সকলোৱে আমি তেনে মিলাপ্ৰীতিৰে লৃগাঙেই হওক বা সেইটো হওক, আজি আমি দেখিছোঁ ইফালে আপোনাৰ চকলি বিহু মঞ্চ, এই ৰাইজসকলেও আজি শ্ৰদ্ধাঞ্জলি, আজি নিচিনাকৈ শ্ৰদ্ধাঞ্জলি তেখেতসকলে জ্ঞাপন কৰিছে। আমিও তাত খন্তেকৰ বাবে আমিও তাত উপস্থিত হ'লোঁ। তেখেতসকলৰ মৰম চেনেহ যিটো দেখিলোঁ, তেখেতসকলে কৈছে যেন এটা সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই সম্পদটো হেৰাই যোৱাৰ কাৰণে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জনাবলগীয়া কৰিছে। সেইকাৰণে সেই কথাবিলাকে আজি তেওঁ আত্মাই চিৰশান্তি কামনা কৰিছোঁ। লগতে চিৰশান্তি কামনাৰ লগতে আকৌ কয় মানুহ মৰণশীল, ধৰ্মপ্ৰান্তৰ কথা, ভাগৱতৰ কথা শুনি যিটো এটা আহে, মানুহ আকৌ জন্ম লয়। এই জন্ম লোৱাটো আকৌ যেন এই আধৰুৱা কামবিলাক থাকি গ'ল, তাৰ কৰণীয় কামবিলাক আৰু যিবিলাক কাম কৰিম বুলি ভাবি আছিলে মনতে, সেইখিনি যাতে আকৌ কৰিব পৰা পুনৰবাৰ আমাৰ সেই এৰিয়াতে তেওঁ আকৌ জন্ম লওক। কৰণীয় কামখিনি আকৌ তেখেতে অধিক উন্নত দিশেৰে তেওঁ আগুৱাই নিয়ক। আমাৰ মিচিং সমাজৰ যিটো আগত মই এই মিলি ডাঙৰীয়া মই এই গাঁওখনত এনেই ঘূৰা নাছিলোঁ। ইয়াৰ এটা তাৎপৰ্য আছিল, আমাৰ থকা মেলা সৰুতে খুব সোনকালে বিয়া বাৰ কৰা, সেইবিলাক লৈও আমি অকণমান প্ৰতিবাদী অকণমান সেইটো কৰি পিনি আমি গাঁওখনত হেৰি কৰিবলৈ গৈছিলোঁ। সেইমতে আমি তেখেতসকলক পাইছিলোঁ। আজি গাঁওখনৰ পৰিৱেশ যিটো দেখিছোঁ আমি, এই চকলি আমাৰ বৰগাঁও, নৈগাঁও আদি কৰি সেইবিলাক যিকেইটা শিক্ষিত যথেষ্ট আমাৰ ল'ৰা ছোৱালী হৈছে, শিক্ষিত মানুহ, আৰু গাঁওখনো এটা পৰিৱেশ সম্পূৰ্ণ বেলেগ হৈ গ'ল। আগত যেনেকুৱা এটা ৰূপত আছিলে, এতিয়া গাঁওখনলৈ আহিলে এনেকুৱা এটা গাঁও সৃষ্টি হৈছে, এনেকুৱা এটা ধুনীয়া এটা গাঁও হৈছে। সঁচাই খুব ভাল লাগিছে। সেইটো কাৰণে আমি তেনেকুৱা এটা নীতি আদৰ্শ আমি য'ত মানে বুকুৰে বান্ধি গৈ পহলাত মিলি মই যেনেকৈ ওলাই আহিছিলোঁ দিনে নিশাই খাতি কৰি, আজি এই পৰিৱেশটো আজি আমাৰ গাঁৱে গাঁৱে দেখি পাইছোঁ। সেইটো কাৰণে নিজকো সুখী
লগতে তেওঁ আৰু জীয়াই থকা হ'লে আৰু আমি পুৰণীয়া কামবিলাক আছিলে সেইখিনি কৰিব পাৰিলেহেঁতেন বুলি ভাবোঁ। যি কি নহওক তেওঁ য'তে আছে শান্তিৰে থাকক আৰু পুনৰবাৰ জনম লয় তেনেকৈ বুলি ভাবিছোঁ। ইয়াকে ক'লোঁ। এয়া বাস্তৱ মৰ্মান্তিক ঘটনা, বাস্তৱ মৰ্মান্তিক কাহিনী এটা তেওঁলোকৰ মাজত হৈ গ'ল। আৰু গোটেই বাস্তৱ এজন মানুহে মানুহৰ পৰা কেনেকৈ বিদায় লৈ কেনেধৰণে আঁতৰি যায়, নেদেখাজনৰ কাষলৈ কেনেকৈ যায়গৈ, সেই কথাটো বাস্তৱভাৱে কৈছে। আৰু নিশ্চয় আপোনালোকে বিকু দাপাকৰ এই যি মৃত্যুৰ যি মৰ্মান্তিক কাহিনী আপোনালোকে নিশ্চয় শুনি সকলোৱে সুখ অনুভৱ কৰিব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে প্ৰাৰ্থনা কৰিব ভগৱন্তৰ ওচৰত। এই অঞ্চলত বিশেষকৈ আমাৰ বৰপথাৰ, মেৰিগাঁও, বৰগাঁও এই অঞ্চলত যাতেই তেনেকুৱা ধৰণৰ ল'ৰা আকৌ যাতে প্ৰতিষ্ঠিত হৈ জন্মগ্ৰহণ কৰে তাকে আশা কৰি মই আপোনালোকৰ মাজৰ